सहयोग কৰিছে रोलेक। यहाँ शो खुशियों के होते हैं हजार सेलिब्रेशन। কিয় হে কোম্পানী চাকৰি কৰিয়ে বাস্তুৱে জানো ধুনিয়াকৈ ঘৰখন চলাই থকা নাই? তাৰ সপোন আৰু মোৰ সপোন একে নহয়। ঠিক আছে, তোৰ সপোনটোৰ কথাকে কচোন। কোনোবা কোটিপতি ঘৰৰ ছোৱালীক বিয়া কৰোৱা নে মালিক হৈ কাৰোবাক অৰ্ডাৰ চলোৱা? অলকা তুমি এইবোৰ কি কৰিছা? ৰং সজাইছো। দেউতাই দেখিলে গালি পাৰিব। দেউতাই জানো তোমাক কেতিয়াবা ফাকু খেলিব নালাগে বুলি কৈছে? ফাকু আমাৰ মা দেউতাই নেখেলে, কিন্তু আমাক কোনোদিন মানা কৰা নাই। আৰু মই ভাবো তোমাকো নকৰে। অতি কম সময় লগ পালেও তোমাৰ দেউতাক মই বুজি উঠিছো। তেওঁ এজন আদৰ্শৱান ব্যক্তি। নিজৰ পছন্দ অপছন্দৰ বাবে এটা উৎসৱ হেৰাই যোৱাটো তেওঁ কেতিয়াও নিবিচাৰে। আচলতে দেউতাইও হয়তো নাজানে যে তুমি ৰঙৰ সৈতে খেলি ভাল পোৱা। তুমি ঠিকেই কৈছা অলকা। পৰম্পৰাতকৈ ব্যক্তিগত পছন্দ কেতিয়াও ওপৰত হ'ব নোৱাৰে। কথাবোৰ ইমান দকৈ মই চিন্তাই কৰা নাছিলো। ৰং মই বেয়া পাওঁ, কিন্তু মোৰ ল'ৰা ছোৱালীকেইটাই যে ভাল পাব পাৰে মই সেইটো ভবা নাছিলো। ৰাগিনী, আজিৰ পৰা তোমালোকেও হোলী খেলিব পাৰিবা। হেপী হোলী মা। হেপী হোলী দেউতা। থেংক ইউ।
আচ্ছা তই এটা কথা কচোন তোৰ এইম কি বেছিকৈ ধন ঘটা নে ৰাগিনীক নিজৰ কৰি লোৱা মই তহঁতৰ কোম্পানীতে জইন কৰিম বুলি ভাবিছোঁ তই কথা পাত তোৰ কিবা অসুবিধা আছে নেকি আৰে সাডেনলি এনেকৈ ক'লে মই কেনেকৈ যাম বাৰু সাডেনলিনো কেনেকৈ হ'ল তোৰ হাতত দেখোন কাইলৈ দিনটো আছেই এদিনত মই কি এৰেঞ্জ কৰিম বজোৱা বজোৱা বেনু মন গহনা বজোৱা বজোৱা বেনু মন গহনা তই মোক এটা কথা কচোন চাকৰিটোক লৈ তোৰ ইমান আপত্তি কিয় এই চাকৰিটোক লৈ আপত্তি নাই অ' আপত্তি দৰমহাটোক লৈহে ইমান কম টকাৰে তই যি কোম্পানীতে নকৰ কিয় প্ৰথমতে তই এইটো দৰমহাই পাবি সেইকাৰণেতো মই এইবোৰ কৰিব বিচৰা নাই তই আমাৰ কোম্পানীত কৰি ঠিক আছে মোক এবাৰ লগ কৰিবলৈ ক'ব হ'ব ছাৰ
দাদা দেউতাই মোক কলকাতালৈ যোৱাৰ কথা কৈছে মোকো কৈছিল তই একো নকলি মইনো আৰু কি ক'ম দেউতাই যি ভাবিছে ভালেই ভাবিছে তোৰ কিবা অসুবিধা আছে নেকি আৰে সাডেনলি এনেকৈ ক'লে মই কেনেকৈ যাম বাৰু সাডেনলিনো কেনেকৈ হ'ল তোৰ হাতত দেখোন কাইলৈ দিনটো আছেই এদিনত মই কি এৰেঞ্জ কৰিম তই মিটিং এটেণ্ড কৰিবলৈহে যাবি ফুৰিব নাযাওঁ নহয় পাৰিবি বৌ তুমিয়ে বুজোৱাচোন নাই নাই দেই এইবোৰ কথাৰ মাজত মই কেনেকৈ সোমাম প্ৰভু মই নিজৰ বাবে আজিলৈকে একো বিচৰাও নাই আৰু নিবিচাৰোঁ মোৰ সকলো সপোন ভৱিষ্যত মোৰ ল'ৰাটো তাক সুমতি দিয়া প্ৰভু ইণ্টাৰভিউটো যাতে ভাল হয় চাকৰিটো পাই যাতে ভালকৈ জীৱনটো কটাব পাৰে সি ৰাগিনী সেইটো কথাকেনো কিয় ভাবি আছা ভালে কথা তোমাৰ ফুৰাও হ'ব মিটিঙো কৰা হ'ব অকল মিটিং এটেণ্ড কৰা হ'লেও বেলেগ কথা ৰিস্কটো বহুত আছে দেউতাৰ তোমাৰ ওপৰত বিশ্বাস আছে সেইকাৰণেহে পঠাইছে অ ৰাগিনী তুমি যদি অকলে যাবলৈ ভয় কৰিছা লগতে দেখোন মোকো লৈ যাব পাৰা খালি ফুৰাৰ ধান্দা ঐ ফুৰাৰ ধান্দা নাই মোৰ মই আকৌ একেবাৰে হায়দৰাবাদ ফুৰা মানুহ কলিকতাটো এই কণতে থাকি যায় তাত গৈ অকলে অকলে অসুবিধা পায় বুলিহে কৈছো তাকেই তই গৈ অলপ সুবিধা কৰি দিবিনে অ চাই দে ফুৱে যি চাই কথা শিকে সি তেনে তুমি এতিয়ালৈকে অফিচ যোৱা নাই যে এই অলকাই কিবা কিবি সুধি আছিলে ওলাইছ অঁ ইণ্টাৰভিউটো ভালকৈ দিবি দেই যি প্ৰশ্ন সোধে ভালকৈ উত্তৰ দিবি আৰু শুনচোন দৰমহাৰ কথা চিন্তা নকৰিবি তোৰ কাম ভাল দেখিলে এনেও বঢ়াব হ'ব আৰু মা কি চাই আছে দেউতা চোৱা নাই অলকাৰ কথাই ভাবিছো পঢ়া শুনা বেছি নকৰিলেও ছোৱালীজনীৰ কথাবোৰত কিন্তু যুক্তি আছে আজিও কিবা কৈছে নে खोज सहयोग करिले रोलेक यहाँ शौ खुशियों के होते हैं हजार सेलिब्रेशन